উঠিছো বাতৰিৰ মাজলৈ 7 ফেব্ৰুৱাৰীৰ পৰা ধেমাজিত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব সোণোৱাল কছাৰী সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশন। ধেমাজি জীয়াঢল চাৰিআলিৰ ভোগালী সমন্বয় ক্ষেত্ৰত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। অসম আৰু অৰুণাচলৰ প্ৰায় 600 সোণোৱাল কছাৰী সাহিত্য সভাৰ প্ৰতিনিধি আহিব উক্ত অধিৱেশনলৈ। অধিৱেশনৰ লগতে সংগতি ৰাখি আয়োজন কৰা হৈছে জনগোষ্ঠীটোৰ পৰম্পৰাগত মাছ মৰা সঁজুলি অলংকাৰৰ প্ৰদৰ্শনী। বিষয়ে আমাক অধিক জনাব আমাৰ সাংবাদিক ভাস্কৰ সভাপণ্ডিতে। মই এই মুহূৰ্তত উপস্থিত হৈ আছো ধেমাজি নগৰৰ গাতে লাগি থকা জীয়াঢল চাৰিআলিৰ ভোগালী সমন্বয় ক্ষেত্ৰত। আৰু এই ভোগালী সমন্বয় ক্ষেত্ৰত অহা 7, 8, 9 ফেব্ৰুৱাৰী তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব সোণোৱাল কছাৰী সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশন। আৰু এই দ্বিবাৰ্ষিক অধিৱেশনৰ বাবে ইতিমধ্যে দেখা গৈছে ব্যাপক প্ৰস্তুতি কৰি তুলিছে। এয়া দেখা পাইছে আপোনালোকে ইতিমধ্যে যিখন মূল প্ৰৱেশদ্বাৰৰ গেটখন ইতিমধ্যে নিৰ্মাণ কৰি থকা হৈছে। খুব সুন্দৰকৈ আটক ধুনীয়াকৈ তেওঁলোকে নিৰ্মাণ কৰিছে। জনগোষ্ঠীয় যি সাহিত্য সভাৰ এই অনুষ্ঠানলৈ ইতিমধ্যে বহু অতিথি আহিব। তেওঁলোকক আদৰিবৰ বাবে যথেষ্ট কষ্ট কৰিছে। ইয়াত কষ্ট কৰি সম্পূৰ্ণ সুন্দৰ পৰিৱেশ ইয়াত দিবলৈ চেষ্টা কৰিছে। আমি কিছু দূৰত দেখুৱাবলৈ চেষ্টা কৰিছো ইয়াৰ যি জনগোষ্ঠীয় পৰম্পৰা অনুসৰি এটা গৃহ নিৰ্মাণ কৰিছে। তাৰোপৰি ইয়াতেই যি শ্বহীদ তৰ্পণৰ বাবে বিশেষ ব্যৱস্থা কৰি ইয়াত ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে। আৰু এয়া আমি দেখুৱাব বিচাৰিছো যিখন পতাকা উত্তোলন থলী, যি মূল পতাকা উত্তোলন থলী, এই পতাকা উত্তোলন থলীত পতাকা উত্তোলন কৰা হ'ব। আৰু তাৰ ঠিক আপোনালোকে কেমেৰা ফ্ৰেমত দেখা পাইছে যে প্ৰায় 200তকৈ অধিক স্বেচ্ছাসেৱকক ইতিমধ্যে এই সোণোৱাল কছাৰী সাহিত্য সভাৰ তিনিদিনীয়া অধিৱেশনৰ বাবে তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে। এই যি ভোগালী সমন্বয় ক্ষেত্ৰত সোণোৱাল কছাৰী সাহিত্য সভাৰ বাবে ইতিমধ্যে ইয়াতেই যি আদৰণি সমিতিৰ সমবেত সংগীতৰ বাবে ইয়াতেই প্ৰস্তুতি চলাই থকা হৈছে। ইয়াতে পিঠা পনা প্ৰস্তুত কৰা হৈছে। ইয়াতে সোণোৱাল কছাৰী জনগোষ্ঠীয় এটা গৃহ নিৰ্মাণ কৰা হৈছে। খুব সুন্দৰকৈ এক পৰিৱেশ দিবলৈ চেষ্টা কৰা হৈছে। এক কথাত ক'বলৈ গ'লে এই মুহূৰ্তত উখল মাখল এক পৰিৱেশৰ সৃষ্টি হৈছে এই ভোগালী সমন্বয় ক্ষেত্ৰত। আমি এইবাৰ পোনে পোনে যাবলৈ চেষ্টা কৰিম আদৰণি সমিতিৰ ব্যক্তিসকলৰ কাষলৈ। আপোনালোকৰ তিনিদিনীয়া যি কাৰ্যসূচী কেনেধৰণৰ প্ৰস্তুতি? আমাৰ তিনিদিনীয়া যিটো কাৰ্যসূচী সোণোৱাল কছাৰী সাহিত্য সভাৰ ইতিমধ্যে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে, 80% হৈছে। আমাৰ ইয়াতে এটা প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছো সোণোৱাল কছাৰী কালচাৰেল ছ'চাইটিৰ পৰা। সেইটো হৈছে কি যে আমাৰ যিবিলাক গহনা পাতি, আমাৰ যিবিলাক মাছ মৰা সঁজুলি, যিবিলাক পশু চিকাৰ কৰাৰ সঁজুলি পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ, এইবিলাক ইয়াত দেখুওৱাৰ আমি ব্যৱস্থা কৰিছো। আৰু এইটো খুব ঐতিহ্যপূৰ্ণ দিশ আমি ভাবোঁ। তাৰ লগতে আমাৰ এটা গ্ৰন্থ বিপণী হ'ব। আৰু গ্ৰন্থত আমাৰ এই সাহিত্য সভাতে প্ৰায় 25খন গ্ৰন্থ আমাৰ উন্মোচন কৰা হ'ব। তাৰোপৰি ইয়াতে আমাৰ এটা হৈছে 1200 পৃষ্ঠাৰ এখন অতি মূল্যৱান গ্ৰন্থ ইয়াতে প্ৰকাশ পাব। গতিকে সেই গ্ৰন্থৰ লগতে আমাৰ যিবিলাক পৰম্পৰাগত বা নতুন আধুনিক আমাৰ নিজৰ যিটো কথিত ভাষা সোণোৱাল কছাৰীসকলৰ, সেই কথিত ভাষাত আমাৰ কেইবাখনো কিতাপ গ্ৰন্থ ইয়াতে উন্মোচিত হ'ব। গতিকে আমি ভাবিছোঁ যে সফল কামনা কৰিছোঁ। গতিকে আপোনালোকৰ সহায় সহযোগ বিচাৰিছোঁ। অসমৰ সকলো জাতি জনগোষ্ঠীক তেওঁলোকক আমি অনুৰোধ কৰিছোঁ যে আমাৰ সভাখন উপস্থিত থাকি আমাকো কৃতাৰ্থ কৰে। বিশেষকৈ সোণোৱাল কছাৰীসকলৰ যি ভাষা, কৃষ্টি সংস্কৃতি, আমাৰ যি সাহিত্য, সেই সকলোবিলাক দিশ যাতে এই অধিৱেশনখনত প্ৰতিফলিত হয় তাৰ কাৰণে আমি পূৰ্ণ ব্যৱস্থা কৰিছোঁ। আৰু ইয়াতে আমাৰ প্ৰায় 300 গৰাকী ভলণ্টিয়াৰ এতিয়া আমাৰ প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে। পিঠা পনাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ প্ৰস্তুতি পৰ্ব ইতিমধ্যে হৈ উঠিছে। তাৰোপৰিও এই অধিৱেশনখনে যাতে অসমত থকা যিবিলাক জাতি জনগোষ্ঠী আছে প্ৰত্যেকৰে সৎ দিহা পৰামৰ্শ লৈ আমি সোণোৱাল কছাৰী সাহিত্য সভাই আগবঢ়াই যাব পাৰোঁ আৰু সকলোৰে মাজত যাতে এটা সমন্বয় সৃষ্টি কৰিব পাৰোঁ, তাৰ কাৰণে আমি অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীয় যিবিলাক সাহিত্য সভাৰ সন্মানীয় সভাপতি সম্পাদকক আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। তাৰোপৰিও অসমৰ বিভিন্ন দল সংগঠনৰ নেতৃবৰ্গক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতসকলৰ পৰামৰ্শ আমি বিচাৰিছোঁ আগন্তুক দিনত যাতে সোণোৱাল কছাৰী সাহিত্য সভাই জাতিটোৰ কাৰণে, অসমীয়া সমাজখনৰ কাৰণে যাতে কাম কৰি যাব পাৰে, তাৰ কাৰণে আমি সকলোৱে পৰামৰ্শ বিচাৰিছোঁ। আৰু ইয়াতে আমি বিভিন্ন ধৰণৰ তিনিদিনীয়া যি বনাই থোৱা কাৰ্যসূচী, ইয়াত কেইবাটাও আমি কাৰ্যসূচী ৰাখিছোঁ। আমাৰ সোণোৱাল কছাৰীসকল যিসকল বিশিষ্ট সাহিত্যিক, সেই বিশিষ্ট সাহিত্যিকসকলৰ যি প্ৰতিচ্ছবি, সেই প্ৰতিচ্ছবিত মাল্যাৰ্পণৰ পৰা আৰম্ভ কৰি আমাৰ যি সোণোৱাল কছাৰী সাহিত্য সভাৰ যি মূল পতাকাখন উত্তোলন কৰিব আমাৰ সোণোৱাল কছাৰী সাহিত্য সভাৰ সন্মানীয় সভাপতি মোহন সোণোৱাল ডাঙৰীয়াই। তাৰ উপৰিও অসমৰ আৰু অৰুণাচলৰ যিসমূহ জিলা আছে, সেই জিলাৰ সন্মানীয় সভাপতিসকলেও একোখনকে পতাকা উত্তোলন কৰিব। তাৰোপৰি আমাৰ সোণোৱাল কছাৰী
কছাৰীসকলৰ যি পৰম্পৰাগত গৃহ, ইয়াৰ গৃহত আমি সুন্দৰভাৱে ইয়াতে উপস্থাপন কৰিছো আৰু ইয়াতে আমি গ্ৰন্থ বিপণীৰ ব্যৱস্থা কৰিছো। তাৰোপৰিও আমাৰ সোণোৱাল কছাৰীসকলৰ যি পৰম্পৰাগত সাজপাৰ, সেই সাজপাৰসমূহ ইয়াতে যাতে উপলব্ধ হয় তাৰো আমি ব্যৱস্থা কৰিছো। জনগোষ্ঠীয় যিবিলাক খাদ্য মেলা, সেই খাদ্য মেলাৰ আয়োজন কৰিছো আৰু ইয়াতে যাতে আমি প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ যিসমূহ কৃষ্টি সংস্কৃতি, সেই কৃষ্টি সংস্কৃতিসমূহ যাতে উপস্থাপন কৰিব পাৰো আৰু সোণোৱাল কছাৰীসকলৰ আপোনাক ধন্যবাদ জনাইছো।